স্বাগতম জনাইছো টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক আৰু এই মুহূৰ্তত মই আছো সমীৰণ আৰু মোৰ সৈতে আছে প্ৰণৱ গগৈ আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছো ছত্তীশগড়ৰ 28খন জিলাত লকডাউন ঘোষণা কৰা হৈছে ইখনৰ পিছত সিখন ৰাজ্যত ঘোষণা কৰা হৈছে লকডাউন এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক এটা ব্ৰেকিং নিউজ জনাব বিচাৰিছো দেশৰ দ্বিতীয়খন ৰাজ্যত লকডাউন ঘোষণা কৰা হৈছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো জনাব বিচাৰিছো ছত্তীশগড়ত লকডাউন ঘোষণা কৰা হৈছে আৰু ছত্তীশগড়ৰ 28খন জিলাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে পৃথকে জিলাসমূহত দিয়া হৈছে লকডাউন এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো টাইমিটৰ দৰ্শকসকলক যেহেতু কোভিড-19ৰ ভয়াবহতা বৰ্তমান সমগ্ৰ ৰাষ্ট্ৰতে দেখিবলৈ পোৱা গৈছে ইতিমধ্যে দিল্লীত কালি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল আৰু তাৰ পিছতেই ছত্তীশগড়ত 12 দিনলৈ লকডাউন দিয়া হৈছে জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো বন্ধ থাকিব এই সময়ছোৱাত আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লকডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা আছে এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰটো জনাব বিচাৰিছো যেহেতু বৰ্তমান কোভিডৰ যি ভয়াবহতা সেই ভয়াবহতা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কালিৰ দিনটোত দিল্লীত আনুষ্ঠানিকভাৱে লকডাউন ঘোষণা কৰাৰ পিছত আজি দ্বিতীয়খন ৰাজ্য ছত্তীশগড়ত 28খন জিলাত পৃথকে লকডাউন ঘোষণা কৰা হৈছে এটা কথা উল্লেখ কৰিব লাগিব যি কৰোনাৰ দ্বিতীয়টো ঢৌ সেই দ্বিতীয়টো ঢৌৱে সমগ্ৰ বিশ্বকে চানি ধৰিছে আৰু দ্বিতীয়টো ঢৌৰ যি ভয়াবহতা সেই ভয়াবহতা সমগ্ৰ ভাৰতত দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমি সংযুক্ত হ'ব বিচাৰিছো প্ৰণৱ গগৈ আছে আৰু যেহেতু ইখনৰ পিছত সিখন ৰাজ্যত ঘোষণা কৰা হৈছে লকডাউন আৰু এনে ক্ষেত্ৰত কোভিডৰ যি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে ধাৰাবাহিক প্ৰয়াস কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আপোনাক স্বাগতম জনাইছো যেহেতু কালিৰ দিনটোত দিল্লীত লকডাউন ঘোষণা কৰা হৈছিল তাৰ পিছত আজি ছত্তীশগড়ত লকডাউন ঘোষণা কৰা হৈছে কোভিডৰ বৰ্তমান যি দ্বিতীয়টো ঢৌ সেই দ্বিতীয়টো ঢৌৰ যি সংক্ৰমণৰ ধাৰা সেই ধাৰা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ছত্তীশগড়ত যিটো লকডাউন দিছে সেয়া কোনো অস্বাভাৱিক কথা নহয় ছত্তীশগড় হৈছে ভাৰতবৰ্ষৰ দ্বিতীয়খন ৰাজ্য যে লকডাউন হ'ল ইয়াৰ পূৰ্বে কিন্তু দিল্লীত লকডাউন হৈছিলে এতিয়া ছত্তীশগড়ত হ'ল ছত্তীশগড় হৈছে ভাৰতবৰ্ষৰ দ্বিতীয়খন ৰাজ্য য'ত ছেকেণ্ড ৱেভত লকডাউন দিয়া হ'ল এতিয়া প্ৰশ্ন আহিছে লকডাউন নিদো বুলি লকডাউন কিয় দিব লগা হ'ল কালি অৰবিন্দ কেজৰিৱালে এটা কথা স্পষ্টকৈ কৈছিল যে মই লকডাউন কেতিয়াও বিচৰা নাছিলোঁ আৰু আজিও নিবিচাৰোঁ কিন্তু পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিল য'ত অক্সিজেনৰ চিলিণ্ডাৰৰ অভাৱ য'ত চিকিৎসালয় বেডৰ অভাৱ য'ত ICCত বেডৰ অভাৱ এনে এটা অৱস্থাত যেতিয়া নিয়ন্ত্ৰণৰ বাহিৰত গুচি গৈছে তেতিয়া লকডাউন দিবলৈ বাধ্য হ'ল কাৰণ যদি লকডাউন দি ৰোগীৰ সংখ্যা কমাব নোৱাৰে ৰোগীৰ সংক্ৰমণৰ সংখ্যা তাৰ গতি কমাব নোৱাৰে তেতিয়াহ'লে তেওঁলোকৰ কিন্তু চিকিৎসালয় বা চিকিৎসাৰ বেড অথবা অক্সিজেন পৰ্যাপ্ত নহয় তেতিয়ালৈকে কিন্তু তেওঁলোকে এই ৰোগীয়ে সমস্যাৰ সন্মুখীন হৈ থাকিব কাৰণ মৃত্যুৰ হাৰ তেনেকৈ বাঢ়ি গৈছে মহাৰাষ্ট্ৰতো সেই একে অৱস্থা মহাৰাষ্ট্ৰত অক্সিজেন নাই বিহাৰৰ পৰা ট্ৰেইনেৰে অক্সিজেন নিয়া হৈছে মহাৰাষ্ট্ৰলৈ যাৰ কাৰণে ৰেল বিভাগে এটা গ্ৰীণ কৰিডৰ সৃষ্টি কৰিছে আৰু যিখন ট্ৰেইনত অক্সিজেন নিয়া হৈছে সেইখনক অক্সিজেন এক্সপ্ৰেছ বুলি অভিহিত কৰা হৈছে আৰু অক্সিজেন এক্সপ্ৰেছ এইটোৱে বস্তু যে সেই দীঘলীয়া গোটেই ৰেকটোত তাৰমানে অকল অক্সিজেনৰ টেংকাৰে গৈছে চিন্তা কৰক তাৰমানে পৰিস্থিতি কিমান ভয়াৱহ মই এটা যোৱাকালি এটা হিচাপ দিব বিচাৰিছোঁ প্ৰায় 16 লাখ মানুহ মহাৰাষ্ট্ৰত কিন্তু কোভিডত আক্ৰান্ত হৈ হস্পিটেলত পৰি আছে তাৰে 67 to 70,000 মানুহ আপোনাৰ অকল অক্সিজেনৰ ওপৰত নিৰ্ভৰশীল হৈ জীয়াই আছে মাত্ৰ ছত্তীশগড়ত যিটো অৱস্থা হৈছে ছত্তীশগড়ৰ যিখিনি আপুনি এই মুহূৰ্তত আপুনি যিটো ক'লে এই মুহূৰ্তত সেইটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা কিন্তু তাতো এই ভয়াৱহ পৰিস্থিতিৰ কাৰণেই হৈছে আৰু তাত কৰোনা ইমান দ্ৰুত হাৰত স্প্ৰেড হৈছে যে ইয়াক ৰখাৰ কাৰণে জিলা প্ৰশাসন বা ৰাজ্য প্ৰশাসন কোনোমতেই সক্ষম হোৱা নাই এই ৰাজ্য বা জিলা প্ৰশাসনৰ বা এডমিনিষ্ট্ৰেশ্যনৰ এইটো আমি ফেইলিয়ৰ বুলি ক'ব নিবিচাৰোঁ কিন্তু মই ইয়াৰ মূল কথাটো হ'ল কি যিটো কৰোনাৰ যিটো ছেকেণ্ড ৱেভ ইয়াত যিটো কৰোনাৰ ভাইৰাছ আছে যিটো আমি ডবল মিউটেটেড বুলি কওঁ সেই ডবল মিউটেটেড যিটো ভাইৰাছ তাৰ কেৰেক্টাৰ হৈছে কি ই খুব জোৰে স্প্ৰেড হয় জোৰে স্প্ৰেড হোৱাৰ কাৰণে ইয়াৰ সংক্ৰমণৰ হাৰটো খুব বেছি হৈ যায়
আগত যদি আমি 1 মিটাৰ বা এনেকুৱা ধৰণৰ সময় ডিষ্টেঞ্চ দিয়া হৈছিলে ইয়াত 1 মিটাৰৰ কোনো কথাই নাহে আৰু বহুত দেৰি মাটি বা যিকোনো জেগাত আশ্ৰয় লৈ পৰি থাকিব পাৰে গতিকে সেই পৰিস্থিতিৰ কাৰণে ছত্তীশগড়ত দিয়া হৈছে এতিয়া আজি অসমতো আজি কি হয় নাজানো আমি কেইঘণ্টামানৰ পিছত অসমত কি পৰিস্থিতি হয় আমি গম পাম কালি অসমৰ মুখ্যমন্ত্ৰী এই বিষয়ে ইংগিত দিছে আৰু অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাতি জানিবলৈ দিছে যে অসমত লকডাউন নহয় কিন্তু যদি অসমৰ পৰিস্থিতি আজিৰ তাৰিখত যিদৰে ভয়াৱহ হ'বলৈ গৈ আছে যিটো দ্ৰুত হাৰত কৰোনাৰ ৰোগীৰ সংখ্যা বাঢ়িছে যদি এও হ'বলৈ হয় কিন্তু অসমত কিন্তু অচিৰেই লকডাউন হোৱাটো আশ্চৰ্য হ'বলগীয়া নহয় কিন্তু কালি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে লকডাউন নহয় নাইট কাৰফিউ হ'ব কিন্তু যদি লকডাউন নহয় দিনত কি হ'ব পাব্লিক গেডাৰিং কি হ'ব বজাৰ হাট এইবিলাক কি হ'ব দেওবাৰে এটা বন্ধ দিব সেইখিনি চাফিচিয়েণ্ট হৈ জানো গতিকে আমি যি দেখিছোঁ আমি এটা পৰিসংখ্যা মতে মে' মাহৰ মাজলৈকে কৰোনাৰ বৃদ্ধি পাই গৈ থাকিব আৰু একদম শীৰ্ষতম পৰ্যায় পাবগৈ মে' মাহৰ মাজত আৰু মে' মাজৰ পৰা লাহে লাহে আহি কমিবলৈ আৰম্ভ কৰিব গতিকে এই সময়ত আৰু ভাৰতবৰ্ষৰ অকল এই দুখন ৰাজ্যই নহয় দিল্লীৰ পৰা আদি কৰি আৰু অন্যান্য বহুত জেগাত কিন্তু লকডাউনৰ হ'ব পাৰে বুলি আমি আশা কৰিব পাৰোঁ সেই কথাটো হয় এই মুহূৰ্তত আমি এটা কথা জনাব বিচাৰিছোঁ টাইমিটৰ দৰ্শকসকলক যিহেতু কোভিড-19ৰ যি এই ভয়াৱহতাৰ সময়ত কেইবাখনো ৰাজ্যই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে আমি কালিৰ দিনটোত ব্ৰেক কৰিছিলোঁ যে দিল্লীত অৰবিন্দ কেজৰিৱালে আনুষ্ঠানিকভাৱে সংবাদমেল পাতি লকডাউনৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে তাৰপিছতে ছত্তীশগড়ৰ 28খন জিলা যদিও পৃথকে পৃথকে সমগ্ৰ ৰাজ্যখনত নহয় ছত্তীশগড়ৰ 28খন জিলাত পৃথকে লকডাউন ঘোষণা কৰা হৈছে আৰু এই সময়ছোৱাত আমি এটা কথা উল্লেখ কৰিব লাগিব যে যেতিয়াই দিল্লীত লকডাউন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল তাৰ পিছতে কিন্তু শ্ৰমিকসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সেই সময়ছোৱাত শ্ৰমিকসকলে নিজৰ ঘৰলৈ আহিবৰ কাৰণে বাছ আস্থান বা ৰেলৱে ষ্টেচনত ভিৰ কৰা পৰিলক্ষিত হৈছে একেলগে 5,000 লোক সমবেত হৈছে যি সময়ত কোভিড নিয়ন্ত্ৰণৰ বাবে কোভিডৰ যি এই সংক্ৰমণৰ ধাৰাটো যাতে নিয়ন্ত্ৰণ হয় তাৰ বাবে এই লকডাউন দিয়া হৈছে কিন্তু সেই সময়ছোৱাতে 5,000 লোক একেলগে সমবেত হৈছে সেই সন্দৰ্ভত কি ক'ব আচলতে গোটেই বস্তুবিলাক মানুহৰ নিজৰ চেন্স যিটো থাকিব লাগে সেই চেন্সটো একেবাৰে নাই মই লোকৰ ৰাজ্যৰ কথা নকওঁ মোৰ অসমৰ বিহুখনৰ কথাই কওঁ অসমৰ SOP দিয়া হৈছিলে কোনো নামানিলে 1 নম্বৰ কথা বিহু সন্মিলনৰ যি সন্মিলন যি আছিলে সেই সন্মিলন আমাৰ যি কেইবাৰো বিহু কমিটিৰ যিখন সন্মিলন যিখন আপোনাৰ কংগ্ৰিগেশ্যন কমিটি আছিলে যি ধৰ্ণা দিছিলে যে অসমত বিহু হ'বই লাগিব তেওঁলোকে কাৰ বিৰুদ্ধে জেদ কৰিছিল যে ইলেকশ্যন পাতিছিলে কাৰণে বিহু পাতিবলৈ দিব লাগিব এইটো কিবা যুক্তি হ'ব পাৰে নেকি ইলেকশ্যন এটা সাংবিধানিক ব্যৱস্থা আছিলে আৰু এখন দেশত ইলেকশ্যন পতাটো এটা জৰুৰীকালীন অৱস্থাৰ দৰে সমতুল্য বস্তু এটা কিন্তু তেওঁলোকে যুক্তি দিছিলে যে ইলেকশ্যন যিহেতু পাতিবলৈ দিছিলে বিহু পাতিবলৈ দিব লাগিব আল্টিমেটলি বিহু পেণ্ডেলত যিদৰে মানুহৰ সমাগম হ'ল চকী মেজ ভাঙাৰ যিটো কাৰবাৰ হ'ল যি উদণ্ড যুৱকৰ যি উৎপাত হ'ল কোনো ছ'চিয়েল ডিষ্টেঞ্চৰ মিটাৰটো বাদ দিয়া ইঞ্চি পৰ্যন্ত গেপ নোহোৱা হৈ গৈছিল বিশেষকৈ জুবিন আৰু পাপনৰ কেইখনমান বিহুৰ পেণ্ডেলত মই নিজে গৈছিলোঁ সেইবোৰ বায়'লজিকেল বম হয়নে নহয় কাইলৈ পঢ়িলে আজি 15 দিনৰ পিছত এইবিলাক মানুহে কিন্তু কৰোণা অসমত বিলাই ফুৰিব আমি কুম্ভ মেলাৰ কথা আমি তবলিকৰ বা নিজামুদ্দিনৰ মাৰ্কাজীৰ কথা আমি কৈ লাভ নাই আমাৰ ঘৰতেই নিজৰে বহুত ভুল গতিকে আমি হ'লো অসমৰ বিশেষকৈ আমাৰ অসমৰ মানুহখিনি এটা আৱেগিক জাতি বিহু পাতিব লাগে মৰি যাম লাগে কৰোণা হওক আমাৰ কোনো কথা নাই এই আৱেগে আমাক কিন্তু শেষ কৰিলে আৰু এই আৱেগেই কিন্তু অনাগত দিনত অসমৰ পৰিস্থিতি ভয়াৱহ কৰিব তাৰ দায়িত্ব বিহু কমিটিয়ে ল'ব নে নলয় সেইটো মূল প্ৰশ্ন ইয়াৰ কাৰণে চীন দেশক বা অকল হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি লাভ নাই ইয়াৰ কাৰণে বিহু কমিটি সমিতি ল'ব লাগিব আৰু বিহু বলীয়া যি তথাকথিত বিহু বলীয়া ৰাইজ যি বিহু পাতলিত ফাংচন চাবলৈ যায় তেখেতসকলে ল'ব লাগিব বিহু কি বহাগ বিহু কি মানে ঘৰত পাতিব নোৱাৰে নেকি বহাগ বিহু কি মানে ঘৰৰ চোতালত নহয় নেকি বহাগ বিহু কি পিতৃ মাতৃৰ সৈতে নহয় নেকি বহাগ বিহু মানে কি কিয় ফাংচনত যাব লাগে ফাংচনে কি বহাগ বিহু ৰাখিব পাৰিব সেই প্ৰশ্নৰ উত্তৰ কিন্তু প্ৰতিজন অসমীয়াই দিব লাগিব আৰু সেইসকলে কিন্তু অসমত আজি কৰোণা স্প্ৰেড কৰিবলৈ গৈ আছে সেই সত্য কিন্তু কোনো না কৰিব নোৱাৰে আৰু এই মুহূৰ্তত আমি যেহেতু দেখিছোঁ যে ছত্তীশগড়ৰ শেহতীয়া খবৰ আহিছে 28খন জিলাত ছত্তীশগড় যথেষ্ট বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ আমি যদি সমগ্ৰ ৰাজ্যৰ সেই তুলনামূলক আমি এটা যদি বিশ্লেষণ চাব বিচাৰোঁ তেতিয়াহ'লে প্ৰায়সমূহ ৰাজ্যত কোভিড-19ৰ যি ধাৰাটো বা কোভিড-19ৰ যি এই দ্বিতীয়টো সংক্ৰমণ এই দ্বিতীয়টো সংক্ৰমণ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু এটা কথা উল্লেখ কৰা হৈছে যে পূৰ্বৰ যিটো সংক্ৰমণৰ ধাৰা সেই সংক্ৰমণৰ ধাৰাতকৈ কিন্তু এইবাৰ যিটো কোভিড-19ৰ যি নতুন
ষ্ট্ৰেইন আহিছে সেই নতুন ষ্ট্ৰেইনটো কিন্তু পূৰ্বতকৈ যথেষ্ট ভয়াৱহ বুলি বিভিন্ন সূত্ৰত প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে এই ক্ষেত্ৰত আমি যদি নিজে সাৱধানতা অৱলম্বন নকৰোঁ তেন্তে কিন্তু অধিক ভয়াৱহ হ'ব পাৰে এই সংক্ৰমণৰ যি গতি সেই সংক্ৰমণৰ গতিটো আমি যদি চাওঁ বিগত সময়ছোৱাত বা বিগত এটা বা দুটা মাহ পূৰ্বতে ইমান এটা সংক্ৰমণ হোৱা নাছিল কিন্তু তাৰ পিছত এতিয়া অসমৰ কথাকে যদি চাওঁ অসমৰ কথাত এতিয়া ৰেল ষ্টেচনত ওলাইছে কালিৰ দিনটোত যোৰহাটত একেলগে 68 জন ব্যক্তি ওলাইছে আৰু প্ৰতিখন জিলাতে যদি চাওঁ প্ৰতিখন জিলাতে কিন্তু যথেষ্ট সংক্ৰমণ বৃদ্ধি পাইছে মানে খুব কম দিনৰ ভিতৰতে সংক্ৰমণ বৃদ্ধি পোৱা এটা পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ প্ৰথম অৱস্থাত যেতিয়া মহাৰাষ্ট্ৰত কোভিড-19ৰ এই খবৰবোৰ বিয়পি আছিল তেতিয়া মানুহে কিন্তু এই সমগ্ৰ বিষয়বোৰ কিন্তু সামগ্ৰিকভাৱে আওকাণ কৰা পৰিলক্ষিত হৈছিল আৰু এই সময়ছোৱাত সকলোৱে নিজ নিজ কৰ্ম নিজ নিজ উৎসৱ পাৰ্বণ বা নিজ নিজ আমোদ প্ৰমোদত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছিল মহাৰাষ্ট্ৰৰ খবৰটোক আওকাণ কৰিছিলে কাৰণ আমাৰ নিজৰ জেগাত হোৱা নাই বা নিজৰ ঠাইত হোৱা নাই গতিকে তেনেধৰণে কৰাৰ ফলতেই হয়তো এনেধৰণৰ সংক্ৰমণ লাহে লাহে বৃদ্ধি পোৱা পৰিলক্ষিত হ'ল এতিয়া মহাৰাষ্ট্ৰত হৈছে দিল্লীত হৈছে কৰ্ণাটকত হৈছে মধ্যপ্ৰদেশত হৈছে এতিয়া অসমতো যথেষ্ট বৃদ্ধি পাইছে পশ্চিমবংগতো কৰোনাৰ যি ধাৰা সেই ধাৰা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এই ক্ষেত্ৰত আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ অতি দুখ লগা কথা আমি যেনেকৈ নিজামুদ্দিন মাৰ্কাজৰ পৰা যেতিয়া মানুহবোৰ আহোঁতে আমাৰ যিকোনো এজন মুছলমান মানুহক দেখিলে সন্দেহ কৰিছিল এই নিজামুদ্দিনৰ পৰা অহা নেকি বুলি তাৰ সম্পূৰ্ণ এটা বিপৰীত ৰূপ আমি দেখিবলৈ পাইছোঁ আৰু সেই বস্তুটো হৈছে কি আপোনাৰ যে নিজামুদ্দিন দৰগাহৰ মানুহখিনি যদি দোষী হয় কুম্ভ মেলাৰ মানুহ কিয় দোষী নহয় কুম্ভ মেলাৰ প্ৰায় 25 জনৰো অধিক মানুহ আজি যোৰহাটৰ মৰিয়নিত নামিছে অৰ্থাৎ কুম্ভ মেলাৰ কৰোণা আনি পেলাই তেওঁলোকে যোৰহাটৰ মৰিয়নি জিলাত তেওঁলোকে মৰিয়নিত বিলালেহি তাৰ দায়িত্ব কোনে ল'ব তাৰ কাৰণে কি গভৰ্ণমেণ্ট চৰকাৰী দায়ী নেকি চৰকাৰী দায়ীটো বুলি আমি মানি ল'ব নোৱাৰোঁ যদি মাৰ্কাজী মানুহখিনি ভুল হয় তেনেহ'লে কুম্ভ মেলাৰ পৰা যিখিনি মানুহে কৰোণা আনিলে সেইখিনিও সমানেই দায়ী আৰু বিহুত যিখিনি মানুহে ঘূৰি ফুৰিছিল তেওঁলোকেও কিন্তু সমানেই দায়ী এইবিলাক প্ৰশ্ন উত্তৰ কোনে দিব সেই কথা গতিকে ৰাইজ কেতিয়াও সজাগ নহয় আৰু ৰাইজে গোটেই ৰাইজৰ যি এই কালসংসাৰী অৱস্থা এটা ৰাইজে মাতি আনিছে নিজৰ কাৰণে ইয়াৰ কাৰণে কিন্তু ৰাইজ নিজেই দায়ী কোনো SOP বা গভৰ্ণমেণ্টৰ নীতি নিয়মে কিন্তু কেতিয়াও এটা কৰোণাৰ দৰে মহামাৰীক ৰোধ কৰিব নোৱাৰে ইয়াৰ কাৰণে প্ৰতিজন মানুহ নিজেই সচেতন হ'ব লাগিব তেওঁলোকে মনে মনে আহি পেলাই কিয় নামি দিলে তেওঁলোকে কিয় নাভাবিলে যে মই গাঁৱলৈ যোৱাৰ পাছত মোৰ দুজন মানুহৰ এই কৰোণা হ'ব পাৰে কুম্ভ মেলাৰ পৰা যিসকল আহিছিল গতিকে কুম্ভ মেলাখিনিক যিদৰে ক্ৰিটিচাইজ কৰা যায় মাৰ্কাজী জমিয়তৰ মানুহক যিদৰে সমালোচনা কৰা হৈছিলে এই মানুহখিনিক কিন্তু সমালোচনা সমানেই কৰা উচিত আৰু তেওঁলোকো একে কাৰ্ড গঢ়া তুলি তেওঁলোকক বিচাৰ কৰাটো খুব প্ৰয়োজন হৈ পৰিছে হয় এই মুহূৰ্তত আমি এইসমূহ কথা আপোনাৰ পৰা জানিব পাৰিলোঁ আৰু এটা কথা উল্লেখ কৰিব লাগিব যে আমি যদি অসমৰ দৃশ্যপট চাওঁ এই অসমৰ এটা শেহতীয়া সমীক্ষা এটা ৰাষ্ট্ৰীয় মাধ্যমৰ সংবাদ মাধ্যমত কিছু সময় পূৰ্বে তেখেতসকলে জাৰি কৰিছিলে আৰু সেই অনুসৰি যি 26 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চ বা 5 মাৰ্চৰ পৰা 11 মাৰ্চ আৰু এই সময়ছোৱাত অৰ্থাৎ 10 এপ্ৰিলৰ পৰা 16 এপ্ৰিললৈকে যথেষ্ট বৃদ্ধি পোৱা সংক্ৰমণৰ ধাৰাটো দেখিবলৈ পোৱা গৈছে আৰু 26 মাৰ্চৰ পৰা 2 এপ্ৰিললৈকে বৃদ্ধি পোৱাৰ কথাও কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে এটা কথা উল্লেখ কৰিব লাগিব ইয়াত কিছু ক্ষেত্ৰত আমাৰ বিভিন্ন ক্ষেত্ৰত গাফিলতি থকা পৰিলক্ষিত হৈছে সেই সময়ছোৱাত কেনেধৰণে সংক্ৰমণ হ'বলৈ পালে সেই সময়ত নিৰ্বাচনৰ ক্ষেত্ৰতো বহুখিনি নীতি নিৰ্দেশনা দিছিল কিন্তু সেইসমূহ পালন কিমান কৰিলে কিমান লোকে মাস্ক পিন্ধিলে কিমান ৰাজনৈতিক নেতাই মাস্ক পিন্ধিলে সেইখিনি কথাও বৰ্তমান যথেষ্ট ৰাইজৰ মাজত আলোচনা হৈছে সেই সময়ছোৱাত কিয় সেইসমূহ গুৰুত্ব দিয়া নহ'লে মনোনয়ন পত্ৰ যেতিয়া দাখিল কৰিবলৈ গৈছিলে এটা নিৰ্দিষ্ট নীতি নিয়ম বান্ধি দিয়া হৈছিল কিন্তু সেই নীতি নিয়ম পালন যথেষ্ট লোকে কৰা পৰিলক্ষিত নহ'লে সমবেত কিমান লোক হৈছিল সকলোৱে দেখি আছিল কিন্তু সেইখিনি বিষয়ক লৈ এতিয়া সকলো ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু অসমৰ লগতে আন ৰাজ্যসমূহত কোভিড-19ৰ এই যি ভয়াৱহতা সেই ভয়াৱহতা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে 2020 বৰ্ষত যেতিয়া কোভিডে বেছি ভয়াৱহতা লৈছিলে সেই ভয়াৱহতাৰ একেই পৰিৱেশ কিন্তু বৰ্তমানো আহিবলৈ গৈ আছে বুলি ক'ব লাগিব আৰু বৰ্তমান আমি ছত্তীশগড়ৰ খবৰ জনাব বিচাৰিছোঁ ছত্তীশগড়ত শেহতীয়াকৈ লকডাউন দিছে অৰ্থাৎ 28খন জিলা দিছে সমগ্ৰ ৰাজ্যখনত নহয় কিন্তু সেই দৃশ্যপট যদি চোৱা যায় গতিকে কিছুদিনৰ পিছতে আন ৰাজ্যবোৰৰ ক্ষেত্ৰতো কিন্তু তেনেধৰণৰ সিদ্ধান্ত যদিহে কোভিড-19 সংক্ৰমণ বৃদ্ধি পাই থাকে তেতিয়াহ'লে কিন্তু একেই সিদ্ধান্ত বা তাতকৈ কঠোৰ সিদ্ধান্ত ল'ব পাৰে গতিকে সকলোৱে সাৱধান হোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত
উপনীত হৈছে আৰু এই সময়ছোৱাত যদি নিজকে আমি সাৱধান বা কিছু সংযম কৰি নাৰাখোঁ বা এই সময়ছোৱাত যদি আমি মানিবলগীয়া নীতি নিয়মসমূহ নামানো তেতিয়াহ'লে কিন্তু অধিক ভয়াৱহ হ'বলৈ গৈ আছে আৰু এই ক্ষেত্ৰত আমি পুনৰবাৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ গগৈৰ ওচৰলৈ যাব বিচাৰিছোঁ যেহেতু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে কোভিড-19ৰ যি ভয়াৱহতা তাৰ পৰিপ্ৰেক্ষিতত দিল্লীত কালিৰ দিনটোত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল লকডাউন তাৰ পিছতে আজি ছত্তীশগড়ৰ 28খন জিলাত ঘোষণা কৰা হৈছে লকডাউন আৰু এই সময়ছোৱাত জৰুৰীকালীন সেৱাৰ বাহিৰে বাকীসকল সকলো বন্ধ থাকিব গতিকে এই ক্ষেত্ৰত আপোনাৰ পৰা আমি কিছু আলোচনা কৰিব বিচাৰিছোঁ অৰবিন্দ কেজৰিৱালে এদিন নিজেই কৈছিল যোৱাবাৰো কৈছিল আৰু কালিও কৈছিল যে মই লকডাউন নিবিচাৰোঁ আজি সেই মানুহজনে বাধ্যত পৰি লকডাউন দিছে আৰু তেওঁ এজন মুখ্যমন্ত্ৰী হিচাপে নহয় তেওঁ এজন দিল্লীবাসীৰ নেতা হিচাপে বৰ ডাঙৰ কথা এটা কালি কৈছিল সেয়া কৈছিল সেই শ্ৰমিকসকলক যিসকল শ্ৰমিকে দিল্লী এৰি গুচি যাব বিচাৰিছিল তেওঁলোকক কৈছিল যে যেতিয়ালৈকে মই দিল্লীত আছোঁ আপোনালোকে কিন্তু দিল্লী এৰি নাযাব ইমান ডাঙৰ অভয়বাণী দিব পৰা এজন চিফ মিনিষ্টাৰ কালি অৰবিন্দ কেজৰিৱালক আমি কিন্তু সঁচাকৈ গোটেই কথাখিনি খুব গভীৰভাৱে পৰ্যবেক্ষণ কৰিছোঁ তেওঁ কিন্তু সেই যিটো দৃঢ়তা দেখিলোঁ সেই দৃঢ়তা কিন্তু সঁচাকৈ মানিবলগীয়া তেওঁ কৈছিল যেতিয়ালৈকে মই দিল্লীত আছোঁ আপোনালোকে দিল্লী এৰি থৈ নাযাব কিন্তু দুখৰ বিষয় কি হয় সব কথাত তেনেকৈ ক'লেও তেওঁ মুখ্যমন্ত্ৰী হিচাপে কৈছে তেওঁ তাত কোনো আপত্তি নাই কিন্তু প্ৰেক্টিকেলি কি হয় সেই মানুহখিনি আৰু দুদিন ঘৰত দিল্লীত থাকিব ভাড়াঘৰত থাকিব লাগিব ভাড়াঘৰক মালিকক পইচা দিব লাগিব খোৱা বোৱাৰ পইচা দিব লাগিব বজাৰ বন্ধ ইত্যাদি নানা কথাবিলাক আহি পৰে যাৰ কাৰণে তেওঁ হয়তো এক্সপিৰিয়েঞ্চ দিছে কিন্তু বাস্তৱত হাজাৰ হাজাৰ লাখ লাখ মানুহক কিন্তু সেইটো প্ৰতিশ্ৰুতিৰে বান্ধি ৰখাটো সম্ভৱ নহয় যাৰ কাৰণে কালি দেখা গৈছে দিল্লীৰ পৰা বহুত মানুহ আহি পেলাই দিল্লী বাছ ষ্টেণ্ড বা ৰেল ষ্টেচনত আহি পেলাই সমাবেত হৈছেই আৰু এই মানুহখিনিৰ কিছু অংশ কিছু অপৰাধমূলক মানসিকতা নথকা নহয় আমি যোৱা 3 দিনৰ আগত দিল্লী বিহাৰৰ বক্সাৰত দেখিছিলোঁ ট্ৰেইনৰ পৰা নামিয়ে গোটেই মানুহখিনি কোভিডৰ বেৰিকেড ভাঙি পেলাই দৌৰ মাৰিলে গতিকে এইবিলাক পৰিস্থিতি যেতিয়ালৈকে ৰাইজ সচেতন নহ'ব তেতিয়ালৈকে কিন্তু কৰোণা বাঢ়ি গৈ থাকিব আৰু ইয়াৰ কোনো উত্তৰ নাথাকিব সেইটো সঁচা কথা হয় এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি এই বিস্তৃত তথ্য জনালে আৰু সবিস্তাৰে টাইমেটৰ দৰ্শকসকলক এইসমূহ কথা বিৱৰি ক'লে আৰু এই মুহূৰ্তত আমি জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ দেশৰ দ্বিতীয়খন ৰাজ্যত লকডাউন ঘোষণা কৰা হৈছে ছত্তীশগড়ত লকডাউন ঘোষণা কৰা হৈছে ছত্তীশগড়ৰ 28খন জিলাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছোঁ ইখনৰ পিছত সিখন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া লকডাউন দিয়া পৰ্ব আৰম্ভ হৈ গৈছে পৃথকে জিলাসমূহত দিয়া হৈছে লকডাউন 12 দিনলৈ লকডাউন ঘোষণা কৰা হৈছে ছত্তীশগড়ত আৰু জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো বন্ধ থাকিব আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লকডাউন বৃদ্ধি কৰাৰ সম্ভাৱনাও আছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাব বিচাৰিছোঁ আৰু কোভিড-19ৰ যি সংহাৰী ৰূপ সেই সংহাৰী ৰূপ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে